আকাশবাণী বাতৰি পঢ়িছো দুবৰী কাশ্যপে। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওড়িশাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। কংগ্ৰেছ দলে ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ আৰম্ভণিৰে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে। আম আদমী পাৰ্টীয়ে বিজেপিয়ে মূল্যবৃদ্ধি প্ৰতিৰোধত বিফল হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। ভাইচ এডমিৰেল সঞ্জয় ভাল্লাই আজি ভাৰতীয় নৌসেনা বাহিনীৰ কৰ্মচাৰীসকলৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ গুজৰাট টাইটান্ছৰ সন্মুখীন হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওড়িশাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। আজি সন্ধিয়া ভুৱনেশ্বৰত তেওঁ প্ৰায় 2.5 কিলোমিটাৰজোৰা এটা বিশাল ৰোড শ্বত ভাগ ল'ব। বিজেপিয়ে এইবাৰ ৰাজ্যখনত অহা 13 তাৰিখৰ পৰা 4টা পৰ্যায়ত হ'বলগীয়া লোকসভা আৰু বিধানসভা নিৰ্বাচনত ভাল ফলাফল লাভ কৰাৰ আশাৰে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। সেই উদ্দেশ্যে আজি দুপৰীয়াৰে পৰা ৰোড শ্ব'ৰ দিশে যোৱা সকলো পথৰ যাতায়াত বন্ধ কৰি দিয়া হৈছে। শ্ৰীমোদীয়ে আজি নিশাটো ভুৱনেশ্বৰত কটোৱাৰ পাছত কাইলৈ কান্ধামাল, বালনগৰী আৰু বাৰগড় লোকসভা সমষ্টিৰ 3টা ৰোড শ্ব'ত ভাষণ দিব। কংগ্ৰেছ দলে ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ আৰম্ভণিৰে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে। এটা ব্যক্তিগত বাতৰি চেনেলত দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে সংবিধান পৰিৱৰ্তন কৰিব বুলি কেতিয়াও উল্লেখ কৰা নাই। বাক স্বাধীনতা সংশোধন কৰি কংগ্ৰেছে পূৰ্বেও সংবিধানৰ মূলনীতিক আক্ৰমণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে লগতে কংগ্ৰেছ নেতা ছেম পিত্ৰদাই ভাৰতীয়সকলৰ বিষয়ে শেহতীয়াকৈ কৰা মন্তব্যই কংগ্ৰেছ দলৰ মনোভাৱকে প্ৰতিফলিত কৰে বুলি অভিযোগ তোলে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ দৰে এখন দেশত য'ত জনসাধাৰণে কৃষ্ণক উপাসনা কৰে তেনে এখন দেশত ক'লা আৰু বগাৰ পাৰ্থক্যৰে কাম কৰাৰ কোনো প্ৰাসংগিকতা নাই। শ্ৰীমোদীয়ে লগতে কয় যে ভাৰতবৰ্ষ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দৰে আদৰ্শৰে ধন্য এখন দেশ। আম আদমী পাৰ্টীয়ে আজি বিজেপিয়ে মূল্যবৃদ্ধি প্ৰতিৰোধত বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত আপৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে বৰ্তমানৰ চৰকাৰৰ শাসনকালত দেশত ভোকাতুৰ লোকৰ মাত্ৰা ভয়ংকৰভাৱে বৃদ্ধি পাইছে বুলি অভিযোগ কৰে। তেওঁ লগতে গ্ৰামীণ আৰু নগৰীয়া দুয়োটা এলেকাতে খৰচৰ তুলনাত জনসাধাৰণৰ উপাৰ্জন সমানুপাতিকভাৱে বৃদ্ধি পোৱা নাই বুলিও কয়। ব্যাপক মাত্ৰাত দেখা দিয়া নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিৰ পৰিণতিতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। আপৰ নেতাগৰাকীৰ লগতে শাক-পাচলি, দাইল, মাছ আদিৰ দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ মূল্য অত্যাধিক বৃদ্ধি পোৱা বুলি অভিযোগ কৰে। ঝাৰখণ্ডত 14খন লোকসভা আসনৰ বাবে অন্তিম 4টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। চতুৰ্থ পৰ্যায়ত ৰাজ্যখনত 4খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৰাষ্ট্ৰীয় সংবাদদাতাই এই বিষয়ে জনাইছে। মধ্যপ্ৰদেশৰ বেতুৰ লোকসভা সমষ্টিৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰত আজি শান্তিপূৰ্ণভাৱে পুনৰ ভোটগ্ৰহণ অব্যাহত আছে। ৰাজাপুৰ, দুদৰায়ত, কুন্দৰায়ত আৰু চিখলিমাল কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হৈছে। মধ্যপ্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া অনুপম ৰাজনে জনোৱা অনুসৰি পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু বিয়লি 6 বজাত সামৰণি পৰিব। এই 4টা ভোটগ্ৰহণ কেন্দ্ৰত 3037জন ভোটদাতা আছে। এই কেন্দ্ৰকেইটাত যোৱা 7 মে'ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও ভোটগ্ৰহণৰ পাছত EVM কঢ়িয়াই নিয়া বাছখনত জুই লগাৰ পৰিপ্ৰেক্ষিতত এই কেন্দ্ৰকেইটাৰ EVMসমূহত জুইত জ্বলা যায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জম্মু কাশ্মীৰৰ ৰমনু ৰামক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। আকাশবাণী জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ৰমনু ৰাম জম্মু অঞ্চলৰ ডগৰী লোকশিল্পী আৰু তেওঁই ডগৰী লোকগীত গীতৰো প্ৰকৃত প্ৰতিষ্ঠাপক হিচাপে পৰিচিত। তেওঁ নিজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে মৃতপ্ৰায় লোকশিল্প গীতটো আৰু ভাষক পুনৰুজ্জীৱিত কৰিছিল। তেওঁ গীতৰুৱেন দি ফৌহাৰ নামৰ এখন গ্ৰন্থও ৰচনা কৰিছিল। 3গৰাকী নিৰ্দলীয় বিধায়কে বিজেপি চৰকাৰৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে হাৰিয়ানাত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে কথা পাতি দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে হাৰিয়ানাৰ চৰকাৰে স্পষ্টভাৱে বহুমত হেৰুৱাইছে আৰু ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ বাবে ই এটা উচিত কাৰণ। তেওঁ হাৰিয়ানাৰ লগতে কেন্দ্ৰতো বিজেপিৰ দিন চমু চাপি আহিছে বুলি দাবী কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
ভাইচ এছমিৰ সঞ্জয় ভাল্লাই আজি ভাৰতীয় নৌসেনা বাহিনীৰ কৰ্মচাৰীসকলৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে 1989 চনৰ 1 জানুৱাৰীত তেওঁ ভাৰতীয় নৌবাহিনীত যোগদান কৰিছিল 35 বছৰীয়া কৰ্মজীৱনত তেওঁ বন্দৰ আৰু সমুদ্ৰৰ উভয় ক্ষেত্ৰতে ভালেমান বিশেষজ্ঞ কৰ্মচাৰী পৰিচালনা নিযুক্তিৰ ক্ষেত্ৰত কাম কৰিছিল শ্ৰী ভাল্লাই তেওঁ বিশেষ প্ৰশিক্ষণ সমাপ্তিৰ পাছত কেইবাখনো আগশাৰীৰ যুদ্ধ জাহাজত বিশেষজ্ঞ হিচাপে অৱদান আগবঢ়াই আহিছে INS নিশাংক INS তাৰাগিৰি INS বিজয় দৰে জাহাজত সমুদ্ৰ ক্ষেত্ৰত তেওঁ সমান্তৰালভাৱে বিভিন্ন প্ৰত্যাহ্বান গ্ৰহণ কৰি উপযুক্ত নিৰ্দেশনা আগবঢ়াই আহিছিল তেওঁ এই বিশিষ্ট সেৱাৰ সন্মানৰূপে শ্ৰী ভাল্লাক অতি বিশিষ্ট সেৱা পদক নৌসেনা পদক আগবঢ়োৱাৰ উপৰি নৌসেনা বাহিনীৰ মুৰব্বী আৰু ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চিফৰ পৰা প্ৰশংসা লাভ কৰিছে কেৰালাৰ 4টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উপসাগৰীয় দেশসমূহৰ বিভিন্ন গন্তব্যস্থানলৈ যাবলগীয়া এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানসমূহৰ যাতায়াত এতিয়াও ব্যাহত হৈ আছে বিমান পৰিচালন কৰ্তৃপক্ষ আৰু কৰ্মচাৰীসকলৰ মাজত ইতিমধ্যে এই সন্দৰ্ভত চুক্তি সম্পন্ন হৈছিল কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দামাম আৰু মাস্কোটলৈ আজি পুৱা বিমান যাত্ৰা বাতিল কৰা হয় যদিও ডুবাই দোহা আৰু আবুধাবিলৈ বিমান যাত্ৰা নিৰ্ধাৰণ কৰা হৈছে ইপিনে কন্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সাৰসা মাস্কট দামাম আৰু আবুধাবিলৈ বিমান সেৱা বাতিল কৰাৰ বিপৰীতে সন্ধিয়া সাৰসা আৰু ডুবাইলৈ বিমান চলাচল কৰিব জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাইজলৈ ভগৱান পৰশুৰাম জয়ন্তী আৰু অক্ষয় তৃতীয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছে এটা বাৰ্তাত তেওঁ কয় যে ভগৱান পৰশুৰাম হৈছে ধৰ্ম সাহস আৰু কৰুণাৰ মূৰ্তি আৰু তেওঁৰ জীৱন আৰু গভীৰ শিক্ষাই মানৱ জাতিক অনাগত সকলো সময়তে পথ প্ৰদৰ্শন কৰি থাকিব এই শুভ দিনটোতে তেওঁ সকলোৰে বাবে শান্তি সমৃদ্ধি আৰু সুখৰ সূচনা কৰিব বুলি উপৰাজ্যপালগৰাকীয়ে কামনা কৰে পাকিস্তান সন্দৰ্ভত মণিশংকৰ আয়াৰৰ বক্তব্যৰ পিছতে বিজেপিয়ে কংগ্ৰেছৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পাৰমাণৱিক শক্তিৰ অধিকাৰীৰ কাৰণে ভাৰতে পাকিস্তানক সন্মান কৰিব লাগে বুলি শ্ৰী আয়াৰে মন্তব্য কৰিছিল নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে অভিযোগ কৰে যে কংগ্ৰেছ দলে সন্ত্ৰাসবাদক পোষকতা কৰা পাকিস্তানৰ সমৰ্থনকাৰী হৈ পৰিছে চন্দ্ৰশেখৰে কংগ্ৰেছ নেতা ছেম পিত্ৰোদাই শেহতীয়াকৈ দিয়া আপত্তিজনক বক্তব্যৰ বিষয়ে প্ৰকাশ কৰি কয় যে এনেধৰণৰ বক্তব্যসমূহে কংগ্ৰেছ দলৰ আদৰ্শ নীতি আৰু উদ্দেশ্যৰে প্ৰতিফলন ঘটায় গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ গুজৰাট টাইটান্ছৰ সন্মুখীন হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত খেলত পঞ্জাৱ কিংছক 60 ৰানত পৰাস্ত কৰে পঞ্জাৱ কিংছে 242 ৰানৰ বিজয়ৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 181 ৰান কৰিবলৈ সমৰ্থ হয় ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথম বেটৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 241 ৰান কৰে বেংগালুৰুৰ হৈ বিৰাট কোহলীয়ে মাত্ৰ 47টা বলত 92 ৰান কৰে কালি ফলাফলৰ অন্তত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু প্ৰতিযোগিতাত পইণ্ট তালিকাৰ 7ম স্থানত আৰু পাঞ্জাৱ 9ম স্থানত আছে বাতৰি শেষ কৰাৰ আগত প্ৰধান বাতৰিকেইটা আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওড়িশাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছ দলে ধৰ্মভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ আৰম্ভণিৰে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে বিজেপিৰ মূল্যবৃদ্ধি প্ৰতিৰোধত বিফল হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ভাইচ এডমিৰেল সঞ্জয় ভাল্লাই আজি ভাৰতীয় নৌসেনা বাহিনীৰ কৰ্মচাৰীসকলৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ গুজৰাট টাইটান্ছৰ সন্মুখীন হ'ব আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল